কথা আপোনালোকে সবে জ্ঞাত যোৱাকালি ঈদৰ দিন আছিলে গৌ মাংস পেলাইছিল আমাৰ মন্দিৰৰ ওচৰত তিনিটা মন্দিৰৰ ওচৰত আমি যোৱাকালি আমি প্ৰায় 4 ঘণ্টা আমাৰ ৰাস্তা অৱৰোধ কৰিছো আমাৰ এডিসি আহিছে ডিসি আহিছে এসপি আহিছে সকলোৱে আশ্বাস দিছে ইয়াত আৰু নহব এইবিলাক আজি ৰাতিপুৱা 5টা মান বজাত আৰু 3 জায়গাত গৌ মাংস পোৱা গ'ল গৰুৰ ছাল পোৱা গ'ল এতিয়া আপোনালোকে ক'ব আমি কি কৰিম আজি তো এনেকা হল ঘৰৰ ভিতৰত আমি কি কৰিম এতিয়া কক মোৰ ঘৰৰ ভিতৰত আমি তো এটা হিন্দু সমাজ তো নিষিদ্ধ মাংসটো ওচৰৰ পাছৰে যাব নোৱাৰি আমি আজি যদি আমাৰ ঘৰত পেলাই দিয়ে বিলাক কোনে কৰি আছে বিলাক ইমান হাক কোনে পায় আৰু এটো এটা বিশেষ সম্প্ৰদায়ৰ মানুহে খায় এটো হ্যাঁ এটো উদ্দেশ্যটো কি আৰু ইমান পাৱাৰটো ক'ত পালে এটা উত্তেজনা চলি আছে কাৰণ যোৱাকালি ঈদৰ পিছত প্ৰত্যেকজনক খাদ্যৰ অংশ বিভিন্ন জেগাত দেখা পাইছে ৰাইজে আৰু সেইটো কোনো দুষ্কৃতিকাৰীয়ে কৰা বুলি আমি ধৰি লৈছোঁ আৰু তাৰ ফলতে ইয়াতে ৰাইজৰ মানসিকভাৱে তেওঁলোকে দুখ পোৱা তেওঁলোকে এটা কৰিছিল শান্তিপূৰ্ণভাৱে কৰিছে আৰু ৰাইজে তেখেতে প্ৰশাসনৰ চাকৰিমান দাবী জনাইছে এই অঞ্চলত যেহেতু মানে ডেমোগ্ৰাফিটো অলপমান মিক্স ডেমোগ্ৰাফি এই অঞ্চলত আমি এটা পেট্ৰল পোষ্ট আমি দিব লাগে ইয়াত লাইটৰ ব্যৱস্থা কৰিব লাগে আৰু যি মানুহখিনিৰ সামাজিক নিৰাপত্তা আৰু তেওঁলোকৰ শান্তি যাতে সদায় থাকে তাৰ কাৰণে ব্যৱস্থা জবাব নিদিব জবাব ইহঁতে দিব লাগিব আমি কিয় দিব লাগে প্ৰটেকশ্যনটো কিয় নাপায় যদি ঘৰৰ ওপৰত যদি সদায় আক্ৰমণ হয় ঘৰ হৈ আছে এইটো চবৰ চকুত পৰে কৰিব লাগে তেখেতসকলে একোই নকয় আজি কংগ্ৰেছী দলৰ মানুহবিলাকে একো নকয় কোনো নকয় চবেই বন্ধ কৰি থাকে দুদিন আপোনাৰ দুটাকে ঘটনা স্থান বৰপুখুৰী ইয়াৰ আৰত কোনোবা দুষ্কৃতিকাৰী মই দুষ্কৃতিকাৰী নকওঁ সিহঁতৰ পাৰ্ট অফ কালচাৰ মই বুলি এই পাৰ্ট অফ কালচাৰটো ধ্বংস হ'ব লাগে কিহৰ দুষ্কৃতিকাৰী কোন দুষ্কৃতিকাৰী সিহঁতে কিয় প্ৰমোট কৰে গোটেই প্ৰতি বছৰ এই কামটো হয় সেইটো সিহঁতৰ সমাজৰ পৰাই হয় এই সমাজৰ মানুহবিলাকে ৰেষ্ট্ৰিক্ট কৰিব লাগে নিজে দুষ্কৃতি সমাজ ক'ৰ পৰা ওলাই আছে তেখেতসকলে লোকত কৰি তেখেতসকলে ধৰাই দিব লাগে তেতিয়া শান্তি কেতিয়া একপাক নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য।